আজি আহমেদাবাদত যি বিমান দুৰ্ঘটনা সংঘটিত হ'ল এই ঘটনাত ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিধায়ক শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, গভীৰ দুখ প্ৰকাশ কৰিছোঁ। এয়াৰ ইণ্ডিয়াৰ এখন ইণ্টাৰনেশ্যনেল ফ্লাইটত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাটো সঁচাকৈ বহুত দুখজনক ঘটনা। মই ভাবোঁ যে সমগ্ৰ দেশজুৰি এই ঘটনাত আমি শোক প্ৰকাশ কৰা উচিত। আৰু কেনেকৈনো আচলতে এনেকৈ এটা বিল্ডিঙত গৈ এখন এৰোপ্লেনে খুন্দা মাৰিবলৈ পালে, কি কাৰণত এই ঘটনা সংঘটিত হ'ল, তাৰো এটা অত্যন্ত উচ্চ পৰ্যায়ৰ তদন্ত কৰাটো উচিত বুলি মই ভাবোঁ। কাৰণ বিমানেই হ'ল আটাইতকৈ ছেফেষ্ট জাৰ্ণি এৰোপ্লেনে। তাৰ পাছত যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, তাকো